Hello everyone, সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আজিৰ অন্য এটা ভিডিঅ'লৈ। আজি ভিডিঅ'টোত আছে কেইটামান ইম্পৰ্টেন্ট জিকে, গতিকে ভিডিঅ'টো স্কিপ নকৰি লাষ্টলৈকে চাই থাকিব। আজিৰ ভিডিঅ'ৰ ফাৰ্ষ্ট কোৱেশ্চন দিছে, হোৱাট ইজ দ্য ষ্টেট ফ্লাৱাৰ আছাম? অসমৰ ৰাজ্যিক ফুল কি? ইয়াত দি থকা অপচন কেইটাৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন বি, ৰিংকো ষ্টাইলিছ ৰেটুচা। ইয়াতে সাইন্টিফিকেলি নামটো দিয়া আছে, গতিকে ইয়াৰ অসমীয়াত ইয়াৰ নাম হ'ব কপৌ ফুল। অসমৰ ৰাজ্যিক ফুল হৈছে কপৌ ফুল, সকলোৱে মনত ৰাখিব। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য ৰেংক অফ ইণ্ডিয়া ইন হুইট প্ৰডাকশ্যন ইন ৱৰ্ল্ড? বিশ্বত ঘেঁহু উৎপাদনৰ ক্ষেত্ৰত ভাৰতৰ স্থান কিমান? ইয়াত দি থকা অপচন কেইটাৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন বি, ছেকেণ্ড। বিশ্বত ঘেঁহু উৎপাদনৰ ক্ষেত্ৰত ভাৰতৰ স্থান হৈছে 2 নম্বৰত, সকলোৱে মনত ৰাখিব। নেক্সট কুৱেশ্যন, ইন হুইচ ইয়াৰ প্ৰধানমন্ত্ৰী গ্ৰাম সড়ক যোজনা PMGSY was launched? কোন বছৰত প্ৰধানমন্ত্ৰী গ্ৰাম সড়ক যোজনা আৰম্ভ হৈছিল? ইয়াৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন বি, 2000 চনত। 2000 চনত প্ৰধানমন্ত্ৰী গ্ৰাম সড়ক যোজনা আৰম্ভ হৈছিল। নেক্সট কুৱেশ্যন, হু প্ৰিচাইডেড অভাৰ দ্য বেলগাম ছিজন অফ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ ইন 1924? 1924 চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ বেলগাম অধিৱেশনৰ সভাপতিত্ব কোনে কৰিছিল? ইয়াত দি থকা অপচন কেইটাৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন এ, মহাত্মা গান্ধী। 1924 চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ বেলগাম অধিৱেশনৰ সভাপতিত্ব কৰিছিলে মহাত্মা গান্ধীয়ে। নেক্সট কুৱেশ্যন, চাইনিজ ট্ৰেভেলাৰ হিউৱেন চাং ষ্টাডিড এট দ্য ইউনিভাৰ্চিটি? চীনৰ ভ্ৰমণকাৰী হিউৱেন চাঙে বিশ্ববিদ্যালয়খনত অধ্যয়ন কৰিছিল। ইয়াত দি থকা অপচন কেইটাৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন এ, নালন্দা। চীনৰ ভ্ৰমণকাৰী হিউৱেন চাঙে নালন্দা বিশ্ববিদ্যালয়খনত অধ্যয়ন কৰিছিল, সকলোৱে মনত ৰাখিব। নেক্সট কুৱেশ্যন, ইন হুইচ ইয়াৰ ইষ্টাব্লিছ দ্য নেশ্যনেল হিউমেন ৰাইটছ কমিশ্যন? ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ কোন চনত প্ৰতিষ্ঠা কৰা হয়? ইয়াত দি থকা অপচন কেইটাৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন বি, 1993। 1993 চনত ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ প্ৰতিষ্ঠা কৰা হয়। নেক্সট কুৱেশ্যন, হুইচ লেয়াৰ অফ এটমস্ফিয়াৰ হেল্পছ ইন ৰেডিঅ' ট্ৰান্সমিশ্যন? বায়ুমণ্ডলৰ কোনটো স্তৰে ৰেডিঅ' সংক্ৰমণত সহায় কৰে? ইয়াত দি থকা অপচন কেইটাৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন চি, থাৰ্মস্ফিয়াৰ, তাপমণ্ডল। বায়ুমণ্ডলৰ তাপমণ্ডল স্তৰে ৰেডিঅ' সংক্ৰমণত সহায় কৰে। নেক্সট কুৱেশ্যন, হুইচ প্লেনেট ইজ কল্ড দ্য মৰ্নিং ষ্টাৰ অৰ ইভিনিং ষ্টাৰ? কোনটো গ্ৰহক ৰাতিপুৱাৰ তৰা বা সন্ধিয়া তৰা বুলি কোৱা হয়? ইয়াত দি থকা অপচন কেইটাৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন বি, ভেনাছ বা শুক্ৰ গ্ৰহ। শুক্ৰ গ্ৰহটোক ৰাতিপুৱা তৰা বা সন্ধিয়া তৰা বুলি জনা যায়। নেক্সট কুৱেশ্যন, চন্দ্ৰগুপ্ত মৌৰ্য ৱাজ দ্য মেইন ফলোৱাৰ অফ হুইচ ৰিলিজিয়ন? চন্দ্ৰগুপ্ত মৌৰ্য কোনটো ধৰ্মৰ প্ৰধান অনুগামী আছিল? ইয়াত দি থকা অপচন কেইটাৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন বি, জৈন ধৰ্ম। চন্দ্ৰগুপ্ত মৌৰ্যই জৈন ধৰ্মৰ প্ৰধান অনুগামী আছিল। নেক্সট কুৱেশ্যন, হু এমং দ্য ফলোইং ইজ নন এজ দেশবন্ধু? তলত দিয়া সকলৰ ভিতৰত কাক দেশবন্ধু বুলি জনা যায়? ইয়াত দি থকা অপচন কেইটাৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন ডি, চিত্তৰঞ্জন দাস। চিত্তৰঞ্জন দাসক দেশবন্ধু বুলি জনা যায়। নেক্সট কুৱেশ্যন, হুৱেন ৱাজ এষ্টাব্লিছড দ্য ফাৰ্ষ্ট মেটচবক্স ফেক্টৰী ইন আছাম? অসমৰ প্ৰথমটো জুই চলা কাৰখানা কেতিয়া প্ৰতিষ্ঠা হৈছিল? ইয়াত দি থকা অপচন কেইটাৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন চি, 1926। 1926 চনত অসমৰ প্ৰথমটো জুই চলা কাৰখানা প্ৰতিষ্ঠা হৈছিল। আৰু অসমৰ প্ৰথমটো জুই চলা কাৰখানা ধুবুৰী জিলাত অৱস্থিত, আৰু এইটো বন্ধ হৈছিলে 1997 চনত। 1997 চনত অসমৰ প্ৰথমটো জুই চলা কাৰখানা বন্ধ হৈছিলে। নেক্সট কুৱেশ্যন, দ্য মিনিমাম এজ ফৰ একুৱায়াৰিং ভোটিং ৰাইট ইন ইণ্ডিয়া ৱাজ ৰিডিউচড ফ্ৰম 21 years to 18 years ইন দ্য ইয়াৰ? ভাৰতত ভোট অধিকাৰ লাভৰ ন্যূনতম বয়স 21 বছৰ বয়সৰ পৰা 18 বছৰ বয়সলৈ হ্ৰাস কৰা হৈছিল। ইয়াত দি থকা অপচন কেইটাৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন বি, 1988। 1988 চনত ভাৰতত ভোট অধিকাৰ লাভৰ ন্যূনতম বয়স 21 বছৰৰ পৰা 18 বছৰলৈ হ্ৰাস কৰা হৈছিল। নেক্সট কুৱেশ্যন, হুৱেৰ ৱাজ দ্য ফাৰ্ষ্ট বুদ্ধিষ্ট কাউন্সিল হেল্ড আফটাৰ বুদ্ধ ডাইড? বুদ্ধৰ মৃত্যুৰ পিছত প্ৰথম বৌদ্ধ পৰিষদ ক'ত অনুষ্ঠিত হৈছিল?
ইয়াত দি থকা অপচন কেইটাৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন চি ৰাজগৃহ। বুদ্ধৰ মৃত্যুৰ পিছত প্ৰথম বৌদ্ধ পৰিষদ ৰাজগৃহত অনুষ্ঠিত হৈছিল। নেক্সট কুৱেশ্যন, হু ইজ অলছ' নন এজ ইণ্ডিয়ান বিছমাৰ্ক? ইণ্ডিয়ান বিছমাৰ্ক বুলি কাক জনা যায়? ইয়াত দি থকা অপচন কেইটাৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন চি চৰ্দাৰ বল্লভভাই পেটেল। ইণ্ডিয়ান বিছমাৰ্ক বুলি জনা যায় চৰ্দাৰ বল্লভভাই পেটেলক। নেক্সট কুৱেশ্যন, দ্য ব্ৰহ্মপুত্ৰ ৰিভাৰ passes through how many countries? ব্ৰহ্মপুত্ৰ নদী কিমানখন দেশৰ মাজেৰে পাৰ হৈ যায়? ইয়াত দি থকা অপচন কেইটাৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন চি তিনিটা। ব্ৰহ্মপুত্ৰ নদী তিনিটা দেশৰ মাজেৰে পাৰ হৈ যায়। নেক্সট কুৱেশ্যন, নমস্তে ইজ এ পৰ্টেল অফ হুইচ ইউনিয়ন মিনিষ্ট্ৰী অফ ইণ্ডিয়া? নমস্তে ভাৰতৰ কোনটো কেন্দ্ৰীয় মন্ত্ৰালয়ৰ পৰ্টেল? ইয়াত দি থকা অপচন কেইটাৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন বি মিনিষ্ট্ৰী অফ আয়ুষ। আয়ুষ মন্ত্ৰালয়। নমস্তে ভাৰতৰ আয়ুষ মন্ত্ৰালয়ৰ পৰ্টেল। নেক্সট কুৱেশ্যন, ইন হুইচ নেশ্যনেল পাৰ্ক অফ ইণ্ডিয়া দ্য কাণ্ট্ৰিজ কোৱাৰেণ্টাইন ফেচিলিটি ফৰ এনিমেলছ হেজ বিন ইষ্টাব্লিছড? ভাৰতৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানত দেশৰ জীৱ-জন্তুৰ বাবে কোৱাৰেণ্টাইনৰ সুবিধা স্থাপন কৰা হৈছে? ইয়াত দি থকা অপচন কেইটাৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন চি জিম কৰবেট নেশ্যনেল পাৰ্ক। ভাৰতৰ জিম কৰবেট নেশ্যনেল পাৰ্কত দেশৰ জীৱ-জন্তুৰ বাবে কোৱাৰেণ্টাইন সুবিধা স্থাপন কৰা হৈছে। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য ফাৰ্ষ্ট ওমেন ডক্টৰ ফ্ৰম আছাম? অসমৰ প্ৰথম মহিলা চিকিৎসক কোন? ইয়াত দি থকা অপচন কেইটাৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন ডি ডক্টৰ ৰজনীপ্ৰভা শইকীয়া। অসমৰ প্ৰথম মহিলা চিকিৎসক হৈছে ডক্টৰ ৰজনীপ্ৰভা শইকীয়া। সকলোৱে মনত ৰাখিব। নেক্সট কুৱেশ্যন, এম.এছ. ৱৰ্ড ইজ এন এক্সাম্পল অফ? এম.এছ. ৱৰ্ডৰ উদাহৰণ হৈছে? ইয়াত দি থকা অপচন কেইটাৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন বি এপ্লিকেশ্যন ছফ্টৱেৰ। এম.এছ. ৱৰ্ডৰ উদাহৰণ হৈছে এপ্লিকেশ্যন ছফ্টৱেৰ। নেক্সট কুৱেশ্যন, ইণ্ডিয়াছ ফাৰ্ষ্ট ছুপাৰ কম্পিউটাৰ ইজ নন এজ? ভাৰতৰ প্ৰথমটো ছুপাৰ কম্পিউটাৰ নামেৰে জনাজাত। ইয়াত অপচন কেইটাৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন ডি পৰম 8000। ভাৰতৰ প্ৰথমটো ছুপাৰ কম্পিউটাৰ পৰম 8000 নামেৰে জনাজাত। আজিলৈকে ইমানেই। ভিডিঅ'টো যদি ভাল পাইছে তেন্তে এটা লাইক কৰিব আৰু আপুনি এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আপোনাৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিব। আৰু আপুনি যদি ফেচবুকৰ পৰা চাই আছে তেন্তে ফেচবুক পেজটো ফলো কৰি ল'ব। আজিলৈকে ইমানেই। থেংকছ ফৰ ৱাচিং।